Hello friends, welcome to my YouTube channel Smart Solution Knowledge. আজি আমি ডিসকাস কৰিম দশমান শ্ৰেণীৰ ত্ৰিভুজ উপপাদ্যৰ 6.3 অনুশীলনীটো। যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিওটো স্টার্ট কৰো। অনুশীলনী 6.3 ত কোৱেশ্চন নম্বৰ 1 ত আছে এনেকুৱা দুটা চিত্ৰ দিয়া আছে। মানে কোৱেশ্চন বহুত কেইটা আছে কিন্তু মই এক নম্বৰটো কৰি 1 নম্বৰটো লৈছো। ইয়াতে এনেকুৱা ফিগাৰটো দিয়া আছে আৰু ফিগাৰটো কৈছে কি যে ত্ৰিভুজ বিলাক সদৃশ হয় নে নহয়, যদি সদৃশ হয় হেতু শৰ্ত লিখিব লাগে। এতিয়া এ বি সি আৰু ডি ই এফ দুটা ত্ৰিভুজত আমি চাইছো যে ইয়াতে কি আছে এ কোণটো পি কোণৰ সমান, বি কোণটো এ কোণটো আছে 60 ডিগ্ৰী, বি কোণটো আছে 80 ডিগ্ৰী, সি কোণটো আছে 40 ডিগ্ৰী। একেদৰে আন এটা ত্ৰিভুজ পি কিউ আৰ, পি কিউত পি কোণটো কিমান আছে 60 আৰু কিউ কোণটো 80, আৰ কোণটো 40। এতিয়া নিশ্চয় আমি দেখা পাইছো যে ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ পি কিউ আৰৰ কি আছে এ কোণটো এংগেল এ ইকুৱেল টু কি আছে পি আছে, এংগেল এ ইকুৱেল টু পি, এংগেল বি ইকুৱেল টু এংগেল কিউ, একেদৰে এংগেল সি ইকুৱেল টু কি আছে এংগেল আৰ। সো ইয়াতে কি আছে প্ৰতিটো অনুৰূপ কোণ সমান আছে, সেই হিচাপে অৰ্থাৎ কোন 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 শৰ্ত সাপেক্ষে আমি ত্ৰিভুজ দুটা কি বুলি ক'ব পাৰো সদৃশ বুলি লিখিব পাৰো। সো দেয়াৰফৰ ত্ৰিভুজ এ বি সি সিমিলাৰ টু ত্ৰিভুজ পি কিউ আৰ। শৰ্তটো যেহেতু লিখিব দিছে আমি শৰ্তটো কি লিখিম, যেহেতু তিনিটা কোণ মিলিছে অনুৰূপ কোণৰ লগত মিলিছে গতিকে আমি ইয়াক লিখিম এংগেল 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 ৰুল। এংগেল 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 শৰ্ত হিচাপে কি হৈছে ত্ৰিভুজ দুটা সদৃশ। এতিয়া আমি নেক্সট আৰু এটা কোৱেশ্চন প্ৰশ্নলৈ আগবাঢ়ো। কোৱেশ্চন নম্বৰ 1 or 3 হেতুত এনেকৈ বাহুবিলাক দিয়া আছে। এতিয়া এই বাহুবিলাক আমি চাব লাগিব কি ইয়াতে কি আছে এল এম পি আৰু ডি ই এফ এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াতে কিন্তু আগৰ নিচিনা কোণ দিয়া নাই, ইয়াতে কি দি আছে বাহু দি আছে। এতিয়া বাহুবিলাকৰ অনুপাত চাম, অনুপাতবিলাক যদি সমান হয় তেনেহ'লে কি হ'ব সদৃশ হ'ব, আৰু যদি অনুপাতবিলাক সমান নহয় তেনেহ'লে কি লিখিম। এতিয়া সাপোজ ইয়াতে এইটো এম পি এইটো বাহু আছে 2, এতিয়া 2ৰ লগত ৰিলেটেড কি আছে ডি ই টো কিমান আছে 2 ডাবল আছে, একেদৰে 3 ডাবল আছে 6। গতিকে ইয়াক আমি এনেকৈ ল'ম ত্ৰিভুজ এল এম পি আৰু ত্ৰিভুজ ডি ই এফৰ এই দুটাৰ পৰা কি লিখিব পাৰোঁ এম পি ডিভাইডেড বাই ডি ই ইকুৱেল টু কি হ'ব 2 ডিভাইডেড বাই 4 মানে কি হ'ব 1/2, 2 এৰে 1 টাইম 2 এৰে 2 টাইম। একেদৰে আমি কি কৰোঁ এল পি ডিভাইডেড বাই ডি এফ ইকুৱেল টু এল পি মানে কিমান আছে 3 আৰু ডি এফ মানে 6, গতিকে 6 3ৰে 1 টাইম 3ৰে 2 টাইম তেনেহ'লে কি হ'ব 1/2। এতিয়া এল এম ডিভাইডেড বাই ডি ই এল এম ডিভাইডেড বাই ই এফ হ'ব, ই এফ ইকুৱেল টু কি হ'ল এল এম আছে 2.7 আৰু ই এফ আছে 5, গতিকে ইয়াক কেঞ্চেল নাযায় মানে 1/2 নহ'ব। গতিকে যদি 1/2 নহয় তাৰ মানে কি হ'ল যে এম পি ডিভাইডেড বাই ডি ই ইকুৱেল টু এল পি ডিভাইডেড বাই ডি এফ এই দুটা সমান হৈছে কিন্তু এইটো সমান নহয়, অৰ্থাৎ এল এম ডিভাইডেড বাই ই এফ নট ইকুৱেল।
সো ইয়াতে কি নহ'ব সো therefore ত্রিভুজ LMP similar to ত্রিভুজ DEF নহয় এতটা কি নহ'ব সদৃশ নহ'ব গতিকে এনেকৈ বাকি যিকেইটা আছে আপোনালোকে নিশ্চয় পাৰিব আৰু যদি নোৱাৰে তেনেহ'লে কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 3 ত আছে ABCD এটা ট্ৰেপেজিয়াম AB প্যাৰেলাল DC আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰিছে আমাৰ ত্ৰিভুজৰ সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি দেখুৱাব লাগে OA divided by OC equal to OB divided by OD এটো দেখুৱাব লাগে এতিয়া দিয়া আছে কি AB parallel DC AB parallel এইটো বাহু আৰু এইটো বাহু কি আছে সমান্তৰাল বুলি দিয়া আছে আমাৰ দেখুৱাব লাগে প্ৰমাণ কৰিব লাগে OA divided by OC equal to OB divided by OD এতিয়া আমি কি কৰিম এই দুটা ত্ৰিভুজ লম AOB আৰু DOC প্ৰমাণত ত্ৰিভুজ AOB আৰু ত্ৰিভুজ DOC ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা এটো AOB আৰু DOC এই দুটা ত্ৰিভুজৰ পৰা আমি কি কৰিম কম্পেয়াৰ কৰিম এনেকৈ যদি AB আৰু DC বাহু সমান্তৰাল তেনেহলে আমি লিখিব পাৰো এইটো আৰু এইটো বা ইয়াতে আৰু এটা হাৰি এড কৰি দিব পাৰো হেতু হৈছে কি যে AC আৰু কি AC আৰু BD ছেদক AC আৰু BD কি ছেদক তেনেহলে আমি লিখো এংগেল OBA এইটো কোণ OBA এই কোণটো এই কোণৰ সমান অৰ্থাৎ ইকুৱেল টু এংগেল ODC একেদৰে এইটো কোণ OAB এংগেল OAB ইকুৱেল টু এংগেল OCD এই দুইটাই কি হ'ব শৰ্তটো হ'ব এইটো AC আৰু BD ছেদক আৰু এইবিলাক কি হ'ব একান্তৰ কোণ একান্তৰ কোণ গতিকে একান্তৰ কোণবিলাক কি হয় সমান হয় এতিয়া আমি আৰু এটা কোণ দেখা পাই আছো AOB ইকুৱেল টু এংগেল DOC ইয়াৰ শৰ্তটো হৈছে কি বিপ্ৰতীপ কোণ গতিকে কি হল এইটো এংগেল ইকুৱেল A আৰু C ইকুৱেল O2 এইটো কি হ'ব যেতিয়া কি হয় দুটা ৰেখাই এনে কটাকটি কৰিলে এইটো কোণ আৰু এইটো কোণ সমান হয় কাৰণ বিপ্ৰতীপ কোণবিলাক সমান হয় একেদৰে ইয়াতো কি হ'ব এইটো কোণ আৰু এইটো কোণ সমান হ'ব অৰ্থাৎ এংগেল AOB ইকুৱেল টু এংগেল DOC সো আমি লিখিব পাৰো কি সো therefore ত্ৰিভুজ AOB similar to ত্ৰিভুজ DOC শর্তটো কি আছিল এংগেল রোল শর্ত এতিয়া আমি কি লিখিব পাৰো যেটো ত্ৰিভুজ AOB আৰু DOC কি হৈছে সদৃশ গতিকে OA divided by OC
equal to OD divided by OB divided by OD. OB divided by OD. So প্রমাণিত করা হল। তো ভিডিওটা যদি ভাল লাগে লাইক শেয়ার আৰু সাবস্ক্রাইব কৰিব। তো এতিয়া আমি কুৱেশ্যন নম্বৰ 5 লৈ আগবাঢ়ো। এইটো ভিডিও আপোনালোকে যদি এই কুৱেশ্যনটো উত্তৰটো বুজি পাইছে তেনেহ'লে ভিডিওটো পজ কৰি এইখিনি লিখি ল'ব। তেতিয়া এতিয়া আমি কুৱেশ্যন নম্বৰ 5 লৈ আগবাঢ়িম। কুৱেশ্যন নম্বৰ 5ত আছে ত্ৰিভুজ PQR আৰু QR বাহুৰ ওপৰত S আৰু T বিন্দু দুটা যাতে এনেকুৱা আছে যে এংগেল P ইকুৱেল টু এংগেল RTS দেখুৱাব লাগে ট্ৰাইংগেল RPQ similar to RTS. ইয়া আছে কি যে PQR এটা ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ এই যেটো সাইড আছে PR আৰু QR এই দুটা সাইডক এনেকৈ দুটা এটা ৰেখাই কাটিছে যত RS আৰু T। এতিয়া আমি লিখিম ইয়াক এনেকৈ যে given ত্ৰিভুজ PQR PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু। এতিয়া S আৰু T দুটা বিন্দু আছে given ত্ৰিভুজ PQR এই ত্ৰিভুজৰ PR আৰু QR বাহু PR এইটো আৰু QR বাহু এইটো এই দুটাৰ ওপৰত কি আছে S আৰু T এই S আৰু T দুটা বিন্দু আছে এইটো আছে S এইটো আছে T। এতিয়া দুটা বিন্দু আৰু আমাক কৈছে কি যে এংগেল P ইকুৱেল টু এংগেল RTS। এই P কোণটো কাৰ সমান হ'ব RTS তাৰ মানে এইটো কোণৰ সমান হ'ব। আমাৰ প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে ট্ৰাইংগেল RPQ similar to triangle RTS। RPQ RTS এই দুটা ত্ৰিভুজ কি কৰিব লাগে সদৃশ। এতিয়া তাৰ কাৰণে আমাৰ ওচৰত এটা কোণ কি আছে সেম আছে অৰ্থাৎ কমন আছে সেইটো হৈছে R কোণটো RTS ত্ৰিভুজত আছে RPQ ত্ৰিভুজত আছে আৰু এটা কি আছে যে এই P কোণটো T কোণৰ সৈতে সমান আছে। গতিকে এটা ত্ৰিভুজৰ দুটা কোণ যদি সমান হয় তেনেহ'লে ত্ৰিভুজটো কি হ'ব তৃতীয় যেটো কোণ হ'ব নিশ্চয় সমান হ'ব। গতিকে আমি লিখিম এনেকৈ প্ৰমাণ ত্ৰিভুজ RPQ আৰু ত্ৰিভুজ RTSৰ পৰা এতিয়া RPQ ইয়াতে কি আছে এংগেল R ইকুৱেল টু RTS এই ইয়াতেও কিন্তু কি আছে R কোণটো আছে। গতিকে এইটো কি হ'ল সাধাৰণ। নেক্সট কি আছে আমাৰ দিয়া আছে এটা কোণ এংগেল P ইকুৱেল টু এংগেল RTS এইটো গিভেন দিয়া আছে গতিকে এইটো কোণ আৰু এইটো কোণ সমান আৰু এই কোণটো কি আছে কমন আছে। সেই হিচাপে আমি লিখিব পাৰোঁ ত্ৰিভুজ RPQ similar to ত্ৰিভুজ RTS এইটো কি হ'ব এংগেল সাদৃশ্য শৰ্ত। গতিকে অতি কম সময়ৰ ভিতৰতে হৈ গ'ল নহয়। গতিকে এইখিনি আমাৰ প্ৰমাণ কৰিব লগা আছিল। এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 7 টো ষ্টাৰ্ট কৰিম। এতিয়া আপোনালোকৰ কাৰণে মই 3 কৰিছোঁ 2 থৈ আহিছোঁ আৰু 4 কৰিলোঁ
4 টো এৰি দিলোঁ আপোনালোকৰ কাৰণে আৰু 5 টো কৰিলোঁ 6 টো এৰি দিছোঁ 7 কৰিম আকৌ 8 টো এৰি দিম 9 কৰিম এনেকৈ এটা বাদ দি আমি কৰি থাকিম যিকেইটা বাকি থাকে সেইকেইটা আপোনালোকে ট্ৰাই কৰিব যদি নোৱাৰে আমি হেতু সলভ কৰাৰ চেষ্টা কৰিম এতি কোৱেশ্চন নম্বৰ 7 ত আছে ABC ত্ৰিভুজৰ AD আৰু CE উন্নতি দুটালে পৰস্পৰ P বিন্দুত ছেদ কৰে দেখুৱাব লাগে ইয়াতে বহুত কেইটা অংক আছে 4টা অংক আছে তাৰে পৰা মই দুটা কৰি দিম আৰু বাকি দুটা আপোনালোকৰ কাৰণে হোমৱৰ্ক থৈ দিম গতিকে আপোনালোকে সেইখিনি কৰিব গতিকে ত্ৰিভুজটো এনেকুৱা হ'ব যেটো কৈছে যে ABC ত্ৰিভুজ এনেকৈ ড্ৰ কৰিম সাপোজ এটো A B C আৰু লম্ব দুটা কি আছে AD আৰু CE এটা হ'ব A এর পৰা এনেকৈ হ'ব AD এটো হ'ব D আৰু C এর পৰা এটো হ'ব P এনেকুৱা দুটা লম্ব আছে এতিয়া আমাক কি দিছে বাহিৰ কৰিব লাগে সো দিয়া আছে আগতে সেইখিনি লিখিম given ত্রিভুজ ABC এর AD লম্ব AD কার উপৰত লম্ব আছে BC এর উপৰত BC আৰু কি আছে CP লম্ব সরি CP নহয় কি আছে এটো আছে E আৰু ইয়াত P বিন্দুত কাটিছে CE লম্ব CE কার উপৰত লম্ব আছে AB এর উপৰত AB আমাৰ বাহিৰ কৰিব লাগে বহুত কেটা তো প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে নাম্বার 1 triangle AEP similar to triangle CDP number 2 triangle ABD similar to triangle CBE এতিয়া মই আৰু দুটা আছে 3 নম্বৰ আৰু 4 নম্বৰ এই দুটা আপোনালোকে কৰিব সেই কাৰণে নাম্বার 1 আৰু নাম্বার 2 টো মই কৰি দিছো ইয়াতে কি আছে এইখিনি প্ৰমাণ কৰিব লাগিব প্ৰমাণ কৰিলে এটা ত্ৰিভুজ কি দিছে নাম্বার 1 ত মই নাম্বার 1 ৰ কাৰণে কৰিম সো ত্ৰিভুজ AEP তাৰ মানে এটো ত্ৰিভুজ দিয়া আছে এটো ত্ৰিভুজ কাৰ লগত সদৃশ বুলি কৈছে CDP এইটো ত্ৰিভুজৰ লগত সদৃশ বুলি দেখুৱাব লাগে গতিকে আমি এনে কইলাম ত্ৰিভুজ AEP আৰু ত্ৰিভুজ CDP ৰ পৰা CDP এই দুটা ত্ৰিভুজৰ পৰা আমি কি কৰো এইটো কোণ ইয়াতে 90 ডিগ্ৰী আছে AEP ইয়াতে দুটা 90 ডিগ্ৰী আছে ইফালেও 90 ডিগ্ৰী হ'ব ইফালেও 90 ডিগ্ৰী ইফালেও 90 ডিগ্ৰী ইফালেও 90 ডিগ্ৰী গতিকে দুইফালে 90 ডিগ্ৰী আছে এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এটা 90 ডিগ্ৰী আছে এংগেল AEP যেহেতু AEP আগত আছে সেইখানে AEP ত্ৰিভুজটো লিখিলো এংগেল AEP ইকুয়াল টু কি আছে এংগেল PDC বা CDP এংগেল CDP আৰু এই দুইটা কোণে কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী গতিকে এইটো কোণ 90 ডিগ্ৰী এইটো কোণ 90 ডিগ্ৰী সমান হল এতিয়া এংগেল APE এইটো কোণ আৰু এইটো কোণ সমান হ'ব কিয় বিপৰীত কোণ যদি এনেকুৱা দুডাল ৰেখাই পৰস্পৰ কটাকাটি কৰা তেনেহলে এই কোণটা কি কোণ বুলি কোৱা হয় বিপৰীত বা বিপৰীত কোণ বুলিও কোৱা হয় এতিয়া ইয়াক আমি এনেকৈ লিখিম APE ইকুয়াল টু কি হ'ব হে একেদৰে CPD শর্তটো কি হ'ব বিপৰীত কোণ এতিয়া ত্ৰিভুজ AEP similar to ত্ৰিভুজ CDP
এইটো লিখিব পাৰোঁ কি চৰ্ত সাপেক্ষে যে দুটা কোণ যদি অনুৰূপ দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক দুটা কোণ যদি সমান হয় তেনেহ'লে ত্ৰিভুজ দুটা সদৃশ বুলি লিখিব পাৰোঁ গতিকে চৰ্তটো হ'ব কি এংগেল 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 ৰুল গতিকে কোন চৰ্ত সাপেক্ষে ত্ৰিভুজ দুটা কি বুলি ক'ব পাৰোঁ সদৃশ বুলি ক'ব পাৰোঁ এতিয়া নেক্সট নাম্বাৰ 2 কি আছে এ বি ডি একেদৰে এ বি ডি এইটো ত্ৰিভুজ আৰু কি আছে চি বি ই চি বি ই এই ত্ৰিভুজৰ কথা কৈছে এতিয়া আমি ত্ৰিভুজটো ল'ম ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ চি বি ই এই দুটা ত্ৰিভুজৰ পৰা এ বি ই এইটো ত্ৰিভুজ এ বি ই এই ত্ৰিভুজত এইটো কোণ কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী গতিকে এংগেল এ ডি বি ইকুৱেল টু এইটো ত্ৰিভুজ চি বি ই এইটো ত্ৰিভুজত কিন্তু এইটো কোণ 90 ডিগ্ৰী আছে অৰ্থাৎ চি বি ই বি এই চি ই বি কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু কি আছে এই কোণটো কমন হ'ব এংগেল বি টু এংগেল বি ইকুৱেল টু এংগেল বি কাৰণ কি যে এ বি ডি এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো বি কোণটো আছে একেদৰে চি ই বি ইয়াতো কি আছে বি কোণটো আছে সেই হিচাপে আমি এইটো সাধাৰণ বুলি লিখিব পাৰোঁ কমন এংগেল so therefore triangle ABD similar to triangle CBE angle rule হিচাপে আমি লিখিব পাৰোঁ এতিয়া আমি নেক্সট এইটো নিশ্চয় বুজি পাইছে যদি বুজি পায় ভিডিঅ'টো মই লিখাৰ কাৰণে সময় দিয়া নাই এই কাৰণে যে আপোনালোকে ভিডিঅ'টো পোষ্ট কৰিও লিখিব পাৰিব গতিকে এতিয়া আমি নেক্সট কোৱেশ্যনলৈ আগবাঢ়ো কোৱেশ্যন নম্বৰ 9ত চিত্ৰ দিয়া আছে কিন্তু চিত্ৰটো আপোনাৰ পৰীক্ষাত দিয়া নাথাকে গতিকে পৰীক্ষাত দিয়া নাথাকিলে আমি কেনেকৈ চিত্ৰটো ফাইণ্ড আউট কৰিম বেছিভাগ ল'ৰা ছোৱালীৰে কি হয় চিত্ৰটো ড্ৰ কৰিব নোৱাৰে আৰু যাৰ কাৰণে অংকটো এৰি দিব লগা হয় গতিকে চিত্ৰটো এনেকৈ আঁকিম ইয়াতে কি আছে ত্ৰিভুজ এ বি চি আৰু এ এম পি দুটা সমকোণী ত্ৰিভুজ এ বি চি কৈছে আৰু চৰ্তটো হৈছে কি এ বি চি ত্ৰিভুজটো সমকোণী হ'ব লাগিব এ বি চি ত্ৰিভুজৰ বি কোণটো সমকোণ আৰু এ এম পি ত্ৰিভুজটোৰ এম কোণটো সমকোণ এতিয়া আমি চিত্ৰটো এনেকৈ ড্ৰ কৰিম প্ৰথমতে সাপোজ এইটো এনেকুৱা আছে এইটো এ এইটো বি চি সমকোণী ত্ৰিভুজৰ যেহেতু কৈছে গতিকে এইটো আমি কি কৰোঁ সংযোগ কৰি দিওঁ আৰু কৈছে কি আৰু এটা ত্ৰিভুজ আছে সেইটো হৈছে এ এম পি এম কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী এইটো এ এইটো এম এইটো পি এনেকৈ আমি দুটা ত্ৰিভুজ আঁকিলোঁ এইটো কোনো 90 ডিগ্ৰী এইটো কোনো 90 ডিগ্ৰী এতিয়া আমাৰ বাহিৰ কৰিব লাগে কি ত্ৰিভুজ এ বি চি সিমিলাৰ টু এ এম পি এ বি চি আৰু এ এম পি এই দুটা ত্ৰিভুজ কি বুলি দেখাব লাগে সিমিলাৰ বুলি তেনেহ'লে আমি লিখিম গিভেন ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ এম পিৰ এংগেল বি ইকুৱেল টু এংগেল এম এইটো দিয়া আছে এংগেল বি আৰু ইকুৱেল টু এংগেল এম ইকুৱেল টু কি আছে 90 ডিগ্ৰী এই দুয়োটা কোণে কিমান ডিগ্ৰী দিয়া আছে 90 ডিগ্ৰী এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে নাম্বাৰ 1 টো আছে কি ত্ৰিভুজ এ বি চি সিমিলাৰ টু ত্ৰিভুজ এ এম পি এই ত্ৰিভুজ দুটা কি কৰিব লাগে
সদৃশ সিমিলার বুলি দেখুৱাব লাগে আৰু নাম্বাৰ 2 কন্ডিশন হৈছে CA divided by PA equal to BC divided by MP এই দুটা দেখুৱাব লাগে এতিয়া আমি কি কৰিম প্ৰথমতে নাম্বাৰ 1 টো কৰিম আৰু নাম্বাৰ 1 টো কৰাৰ কাৰণে সেই দুটা ত্ৰিভুজে লম যি দুটা ত্ৰিভুজ আমাৰ বাহিৰ কৰিব দিছে সাপোজ প্ৰমাণত লিখিম প্ৰমাণত কি লিখিম এক নম্বৰত কি বাহিৰ কৰিছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ AMP এই দুটা ত্ৰিভুজ যেহেতু বাহিৰ কৰিব দিছে গতিকে এই দুটা ত্ৰিভুজে আমি লম এই দুটা ত্ৰিভুজ ললে এনেকুৱা হ'ব ABC ত্ৰিভুজৰ এইটো কোণ 90 ডিগ্ৰী ABC ত্ৰিভুজৰ B কোণটো যেহেতু 90 ডিগ্ৰী আৰু AMP ত্ৰিভুজৰ এই কোণটো 90 ডিগ্ৰী গতিকে দুয়োটা ত্ৰিভুজতে আমাৰ কি হল এটা কৰি কোণ 90 ডিগ্ৰী হল B কোণ ইকুৱেল টু M কোণ এটো আমি ওপৰত এনেকৈ লিখিব পাৰো যে গিভেন গতিকে দুয়োটা ত্ৰিভুজৰ মাজত ABC আকৌ এবাৰ কৈ দিছো ABC ত্ৰিভুজৰ মাজত B কোণটো 90 ডিগ্ৰী আৰু AMP এই ত্ৰিভুজতো কি আছে এটা কোণ 90 ডিগ্ৰী আছে হেতু হৈছে M গতিকে B কোণ ইকুৱেল টু M কোণ এটো দিয়া আছে বুলি লিখিব পাৰো কাৰণ কোৱেশ্চনতে আমাৰ এখিনি দিয়া আছে ইয়াৰ পিছত A কোণটো ABC ত্ৰিভুজ ইয়াৰ ক্ষেত্ৰতো কিন্তু A কোণটো আছে আকৌ AMP এই ত্ৰিভুজৰ ক্ষেত্ৰতো কিন্তু A কোণটো আছে গতিকে এনেকৈ লিখিব পাৰো এংগেল A ইকুৱেল টু এংগেল A আৰু ব্ৰেকেটত কি লিখিম শৰ্তটো common angle so therefore tribus ABC similar to tribus AMP শর্তটো কি হৈছে angle গতিকে এনেকৈ এতিয়া আমি 2 নম্বৰত কি আছে CA divided by CA divided by PA এটো বাহিৰ কৰিম সো নাম্বাৰ 2 ৰ কাৰণে যেহেতু ত্ৰিভুজ ABC similar to ত্ৰিভুজ AMP যেহেতু এই ত্ৰিভুজ ABC আৰু AMP কি আছে সদৃশ আছে সেই হিচাপে আমি লিখিব পাৰো কি CA divided by PA equal to CA divided by এটো 90 ডিগ্ৰীৰ বিপৰীত বাহু আকৌ ইয়াৰো কি আছে এটো 90 ডিগ্ৰী ইয়াৰ বিপৰীত বাহু কি আছে AP আৰু CB divided by CB এটো আছিল BC divided by MP so এইখিন দেখুৱা হল যেহেতু এই দুটা ত্ৰিভুজ সদৃশ গতিকে সদৃশ হলে সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান অনুপাত বুলি আমি উল্লেখ কৰিব পাৰো সেই হিচাপে কি হ'ব CA divided by PA equal to BC divided by PM এতিয়া আমি নিশ্চয় আশা কৰো আপোনালোকে বুজি পাইছে এতিয়া আমি কোৱেশ্চন নম্বৰ যেহেতু 9 কৰিলো এতিয়া 10 টো এৰি দিম 10 টো এৰি দি 10 টো আপোনালোকে কৰিব 10 টো এৰি দিয়াৰ পিছত আকৌ আমি 11 ত আহিম কোৱেশ্চন নম্বৰ 11 ত চাম কি আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু AB equal to AC আৰু CB ৰ বৰ্ধিত অংশত ই এটা বিন্দু ঠিক আছে এইখিনি আমি বুজি পালো যে ABC এটা ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ দুটা বাহু কি আছে সমান ABC ইয়াৰ কি আছে ABC এটা ত্ৰিভুজ আঁকিলো আৰু ইয়াৰ AB বাহু AC বাহুৰ সমান অৰ্থাৎ AB equal to AC এইটো বাহু আৰু এইটো বাহু সমান আছে এতিয়া কৈছে কি যে BC ৰ CB ৰ বৰ্ধিত অংশ ই এই C to B
প্ৰথমতে চি আহিছে তাৰপিছত বি আহিছে যেহেতু লিখা আছে চি বি গতিকে চিটো আগত আহিছে পিছত কি বি গতিকে চিৰ পৰা বি লৈ বাঢ়ি যাব বাঢ়ি গ'ল এতিয়া চিৰ পৰা বি লৈ বঢ়াই দিয়াত কি পোৱা গ'ল ই এটা বিন্দু পোৱা গ'ল আৰু এই ইৰ পৰা এটা লম্ব টানিম কিহলৈ এচি লৈ লম্ব টানিলো তো এইখিনি দিয়া আছে যে এ ডি পারপেন্ডিকুলার বিসি এর পৰা ইয়াতে এটা পারপেন্ডিকুলার ড্র কৰিম এটু কার ওপৰত বিসিৰ ওপৰত আৰু কি আছে যে ই এফ পারপেন্ডিকুলার এসি ই টু এফ এটু বিন্দু হ'ব এফ কলৈ সিৰ পৰা গতিকে সুন্দৰকৈ এনেকৈ তোমাৰ আপোনালোকে চিত্ৰটো আঁকিব পাৰিব এনেকৈ আঁকাৰ পিছত এতিয়া প্ৰমাণ কৰিব লাগে কি triangle ABD similar to triangle ECF এই দুটা ত্রিভুজ অর্থাৎ ABD এইটো ত্রিভুজ আৰু ECF এই দুটা ত্রিভুজ সদৃশ বুলি দেখাব লাগে সো বলক আমি স্টার্ট কৰো কোয়েশ্চন নম্বৰ এটো কিমান আছিল 11 সো দিয়া আছে given ত্রিভুজ ABCৰ AB equal to AC AB equal to কি আছে AC এইটো বাহু আৰু এইটো বাহু সমান আছে আৰু কি দিয়া আছে AD perpendicular BC EF perpendicular EF to কাৰ ওপৰত লম্ব AC ৰ ওপৰত গতিকে AC এইখিনি আমাৰ দিয়া আছে প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে কি ট্রায়াঙ্গেল ABD এইটো ট্রায়াঙ্গেল কোনটো সমান এইটো সিমিলার টু ট্রায়াঙ্গেল ECF এতিয়া ইয়াক কৰাৰ কাৰণে আমি কি কৰিম প্রমাণ একোৱে নাই কি আছে যে ABC এই ত্রিভুজত এটা কোণ কিমান ডিগ্ৰী আছে সরি ইয়াতে কি আছে ABD এইটো ত্রিভুজত এইটো কোণ কি আছে 90 ডিগ্ৰী তো এইটো কোণ কি হল 90 ডিগ্ৰী হল এই ত্রিভুজত কি আছে এটা কোণ 90 ডিগ্ৰী হেটো হৈছে F সো আমি এনেকৈ লিখিম ত্রিভুজ ABD আৰু ত্রিভুজ ECF ৰ পৰা কেনেকৈ লিখিম যে এংগেল এইটো D2 এংগেল ADB ইকুয়াল টু এংগেল ADB এইটো 90 ডিগ্ৰী ইকুয়াল টু কি হ'ব ECF এংগেল EFC এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী এতিয়া যেহেতু কি আছে এইটো অৰ্থাৎ AB ইকুয়াল টু AC এইটো সমদ্বিবাহু ত্রিভুজ দুটা বাহু সমান তেনেহলে সমান বাহুৰ বিপৰীত কোণবিলাক কি হ'ব সমান তেনেহলে এইটো বাহু এই AB বাহুৰ বিপৰীত কোণ আছিল C আকৌ AC ৰ বিপৰীত কোণটো আছিল B গতিকে এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব তো এইটো এনেকৈ লিখিম আমি এংগেল ABD equal to angle ECF এফালে লিখি দিম কি AB equal to AC হোৱাৰ কাৰণে কি হ'ব এই কোণ আৰু এই কোণ দুটা সমান হ'ব তো এতিয়া therefore ABD similar to ত্রিভুজ ECF শর্তটো কি এঙ্গেল সাদৃশ্য শর্ত মতে ত্রিভুজ দুটা কি হ'ব সদৃশ গতিকে এনেকৈ একদম ইজি লাগিছে নিশ্চয় গতিকে ইয়াৰ পিছত
কুৱেশ্যন নম্বৰ 11 কৰিলে আমি কৈছোঁ প্ৰতিটো অংক কৰাৰ পিছত ইয়াৰ পিছৰ অংকটো এৰি দিম আপোনালোকৰ কাৰণে এতিয়া 13 নম্বৰ কুৱেশ্যনত আছে ABC এটা ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু হে একেদৰে আমি যদি আঁকিবলৈ যাওঁ তেনেহলে কেনেকৈ আঁকিম কুৱেশ্যনটো পঢ়াৰ লগে লগে যাতে আমাৰ ফিগাৰটো চকুৰ ওপৰত বাঢ়ি উঠে তেতিয়াহে আমি গম পাম যে কেনেকুৱা ধৰণৰ হ'ব গতিকে ইয়াতে কি আছে ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু ABC ABC ত্ৰিভুজ আৰু BC বাহুৰ ওপৰত BC মানে এইটো বাহুৰ ওপৰত কি আছে D এটা বিন্দু আছে D এটা এনেকুৱা বিন্দু যাতে এংগেল ADC equal to BAC ADC equal to কি হ'ব BAC অৰ্থাৎ এইটো এইফালে নহয় কি হ'ব এইটো জাস্ট এনেকুৱা হ'ব ঠিক আছে গতিকে ইয়াতে এংগেল ADC মানে এই কোণটো যিমান হ'ব BAC এই গোটেইখিনি কোণৰ সমান হ'ব তাৰ পিছত চৰ্তটো কি দিয়া আছে যে দেখুৱাব লাগে CA square equal to CB into CD ইয়াক এনেকৈ লিখিম যে given ABC ত্ৰিভুজৰ কি আছে BC বাহুৰ ওপৰত আৰু এংগেল ADC equal to এংগেল BAC প্ৰমাণ কৰিব লাগে CA square equal to CB into CD আমাৰ দিয়া আছে এংগেল ADC এই কোণ ইকুয়াল টু কি হ'ব BAC এর সমান আছে গতিকে আমি ইয়াৰে দুটা ত্ৰিভুজ লম হেতু হৈছে ABC ত্ৰিভুজ লম আৰু DAC ত্ৰিভুজ লম এই দুটা ত্ৰিভুজৰ পৰা বাহিৰ কৰিম গতি প্ৰমাণ কি কৰিম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DAC ৰ পৰা ABC এটো ABC আৰু DAC ৰ পৰা লম এতিয়া ABC যেটো ত্ৰিভুজ আছিল সেই ত্ৰিভুজৰ A কোণটো কি হৈছে DAC ত্ৰিভুজৰ D কোণৰ সমান গতিকে আমি এইখিনি লিখিম এংগেল BAC equal to ABC ৰ B কোণ A কোণটো ABC এই ত্ৰিভুজৰ A কোণটোৰ সমান ইয়াৰ D কোণৰ সমান গতিকে ADC এংগেল ADC এটো কৰ পৰা আহিল এটো কোৱেশ্চনতে দিয়া আছে গতিকে আমি লিখিম given next কি হল ABC যেটো ত্ৰিভুজ ABC ইয়াৰ C কোণটো আছে একেদৰে DAC এই ত্ৰিভুজতো কিন্তু C কোণটো আছে গতিকে আমি C কোণটো ডাবল কৈ পাইছো দুটা ত্ৰিভুজতো পাইছো সেই কাৰণে লিখিম C এংগেল C equal to এংগেল C সো এটো কি হ'ব কমন এংগেল so therefore tribus ABC similar to tribus DAC এটা শর্ত কি এঙ্গেল এতিয়া এই দুটা ত্রিভুজ যদি সদৃশ হয় তেনেহলে আমি ইয়াক এনেকৈ লিখিব পাৰো যে CA ABC ত্রিভুজৰ CA যেটো বাহু এটো আছিল ABC ত্রিভুজৰ এটো কোণৰ সন্নিহিত যেটো বাহু আছিল এটো আছিল CA একেদৰে এই DAC ত্রিভুজৰ সন্নিহিত বাহু আছে DC গতিকে DC ডিভাইডেড বাই ইয়াতে কি হ'ব ABC ত্রিভুজৰ এইটো কোণৰ বিপৰীত বাহুটো আছিল কি BC গতিকে লিখিম BC ডিভাইডেড বাই ইয়াৰ বিপৰীত বাহুটো কি আছিল AC বা CA হৈ গল গতিকে এতিয়া বাহুবিলাক সমান অনুপাতত আছে
এইটো বজ্ৰ পূৰণ কৰিলে কি হ'ব চি এ ইনটু চি এ চ' চি এ স্কুৱেৰ ইকুৱেল টু এইফালে কি হ'ব বি চিটো আমি চি বি বুলিও লিখিব পাৰোঁ আৰু ডি চি আছে এইটো আমি চি ডি লিখি দিলোঁ তো হৈ গ'ল এইখিনি আমাৰ প্ৰমাণ কৰিব লগা আছিল আপোনালোকৰ কেতিয়াবা পাজল লাগিব পাৰে যে এইখিনি লাইন কেনেকৈ আহিল এতিয়া চি এ মই লিখিছোঁ এই ত্ৰিভুজৰ পৰা এ বি চি ত্ৰিভুজৰ প্ৰথম যেটো ত্ৰিভুজ এ বি চি এইটো ত্ৰিভুজৰ পৰা কি লিখিছোঁ চি এ লিখিছোঁ ক'ৰ পৰা যে এইটো কোণৰ যেহেতু সমান আছিল এতিয়া এই কোণক আমি লক্ষ্য নিৰ্ধাৰণ কৰি আমি এইখিনি কৰিম এইটো কোণৰ দুটা সন্নিহিত বাহু আছে এটা হৈছে এ বি আৰু এটা আছে এ চি এতিয়া আমাৰ এ বিটো নালাগে গতিকে এ চিটো লাগে আমি এ চিটো লৈছোঁ এ চি অৰ্থাৎ এই কোণৰ সন্নিহিত যেটো বাহু আছিল সেইটো আছিল চি এ বা এ চি গতিকে চি এ ল'লোঁ আৰু এইটো কোণৰ এইটো ত্ৰিভুজৰ ক্ষেত্ৰত ডি এ চি ত্ৰিভুজৰ ডি এ চি ত্ৰিভুজৰ সন্নিহিত বাহুটো আছে কি ডি চি গতিকে